ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি তৃতীয় খণ্ডলৈ আহিছোঁ। পাঠটিৰ তৃতীয় খণ্ডত মহাৰাণীয়ে কৈছে, প্ৰহ্লাদৰ মাকে কৈছে, জ্বলাজুইত ঘিউ ঢালিব নালাগে। প্ৰহ্লাদৰ কুলবৈৰী অৱস্থানত আমি সকলোৱে চিন্তিত। পাৰিলে তোমাৰ পিতাৰাক এই বিষয়ে দিহা পৰামৰ্শ দিয়া, যাতে আমি প্ৰহ্লাদক ঈপ্সিত পথলৈ ঘূৰাই আনিব পাৰোঁ। ইয়াত কি কৈছে? মাকে জ্যেষ্ঠ ভাতৃ অৰ্থাৎ তেওঁৰ ডাঙৰ পুতেকক কৈছে যে তুমি আকৌ জ্বলাজুইত ঘি নাঢালিবা, যে এনেই আমি চিন্তিত হৈ আছোঁ, দেউতাৰ খং উঠি আছে প্ৰহ্লাদক লৈ, গতিকে তুমি আকৌ সেই খং নবৰবা। প্ৰহ্লাদৰ কুলবৈৰী অৱস্থানত আমি সকলোৱে চিন্তিত, অৰ্থাৎ প্ৰহ্লাদে বংশ বিৰোধী যিটো গতি লৈছে, সেইটোত আমি সকলোৱে চিন্তিত হৈছোঁ। পাৰিলে তোমাৰ পিতাৰাক এই বিষয়ে দিহা পৰামৰ্শ দিয়া। তেওঁৰ ডাঙৰ পুতেকক কৈছে যে তুমি পাৰা যদি তোমাৰ দেউতাক, তোমাৰ পিতৃক এই বিষয়ে পৰামৰ্শ দিয়া, যাতে আমি প্ৰহ্লাদক ঈপ্সিত পথলৈ ঘূৰাই আনিব পাৰোঁ, যাতে আমি প্ৰহ্লাদক আমি বিচৰা পথলৈ ঘূৰাই আনিব পাৰোঁ। তেতিয়া হিৰণ্যকশিপুৰ অৰ্থাৎ প্ৰহ্লাদৰ দেউতাকে কৈছে, কুকৰ্ম কৰি বংশৰ দুৰ্নাম কৰাটো প্ৰহ্লাদে নাজানে নেকি যে মোৰ সহোদৰ হিৰণ্যাক্ষক বৰাৰূপী বিষ্ণুৱে দাঁতেৰে খুচি হত্যা কৰিছে। তেতিয়া হিৰণ্যকশিপুৰে তেওঁৰ ঘৈণীয়েকক লৈ প্ৰশ্ন কৰি সুধিছে যে কুকৰ্ম কৰি অৰ্থাৎ এইবিলাক কুকৰ্ম কৰি থকা বুলি কৈছে। প্ৰহ্লাদে যে হৰিৰ উপাসনা কৰে, হৰি ভক্তিত নিমগ্ন হৈ থাকে, তেওঁৰ পিতাকে এইবিলাক কি কৰিছে যে প্ৰহ্লাদে কুকৰ্ম কৰি আছে দৈত্য বংশৰ বাবে। গতিকে এইবিলাক কুকৰ্ম কৰি বংশৰ দুৰ্নাম নমাই যে প্ৰহ্লাদে আছে, তেওঁ নাজানে নেকি? সহোদৰ যিটো আমি কওঁ চিবলিং অৰ্থাৎ একে মাকৰ সন্তান, সহোদৰ অৰ্থাৎ হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ তেওঁৰ ভাতৃ আছিল। কিন্তু সেই ভাতৃক কি কৰিছিল? বিষ্ণুৱে বিষ্ণুৰ 10টা অৱতাৰ সেই 10টা অৱতাৰৰ এটা হৈছে বৰাৰূপী অৱতাৰ, আৰু এই বৰাৰূপী অৱতাৰটোত বিষ্ণুৱে কি কৰিছিল? দাঁতেৰে খুচি হিৰণ্যাক্ষক হত্যা কৰিছিল। আৰু হিৰণ্যকশিপুৰে সেই কথাটোৱে কৈছে যে প্ৰহ্লাদে তেওঁৰ খুৰাকক যে বিষ্ণুৱে এনেকৈ হত্যা কৰিছিল সেই কথা নাজানে নেকি? হৰিৰ অন্য ৰূপ বিষ্ণু, সেইজন কেৱল মোৰে শত্ৰু নহয়, তেওঁ সমগ্ৰ দৈত্য বংশৰে চিৰশত্ৰু। আকৌ কি কৈছে যে হৰিৰ অন্য ৰূপ বিষ্ণু অৰ্থাৎ হৰিয়ে বিষ্ণু, তেওঁ নানান ৰূপ বা অৱতাৰ ধৰে, সেইটো বেলেগ কথা, তেওঁৱে হৰি বা বিষ্ণু, আৰু তেওঁ অকল মোৰে শত্ৰু নহয়, হৰি বা বিষ্ণু হৈছে সমগ্ৰ দৈত্য বংশৰে চিৰশত্ৰু অৰ্থাৎ আজন্ম শত্ৰু, অৰ্থাৎ চিৰকালৰ তেওঁ শত্ৰু। এই কথা শয়নে সপনে মই পাহৰিব নোৱাৰোঁ। আৰু হিৰণ্যকশিপুৰে কৈছে যে মোৰ ভাতৃ হিৰণ্যাক্ষক এই হৰি বা বিষ্ণুৱে নিধন কৰিছে, বধ কৰিছে, লগতে তেওঁ গোটেই দৈত্য বংশৰ বাবে চিৰশত্ৰু, তেওঁ আজিৰ শত্ৰু নহয়, বা হিৰণ্যাক্ষক বধ কৰাৰ বাবে তেওঁ শত্ৰু নহয়, তেওঁ আজন্ম শত্ৰু অৰ্থাৎ তেওঁ চিৰকালৰ শত্ৰু। আৰু এই কথাখিনি মই শয়নে সপনে যে কোনো সময়তে বা কোনোটো মুহূৰ্ততে মই পাহৰিব নোৱাৰোঁ। তেতিয়া আকৌ প্ৰহ্লাদৰ মাক অৰ্থাৎ মহাৰাণীয়ে কৈছে যে মই কি কৰিম? তেতিয়া মাকে কৈছে যে মইনো কি কৰোঁ, মোৰ কৰিব পৰা কি আছে? হাজাৰ হওক প্ৰহ্লাদো মোৰেই পুত্ৰ, যি নহ'লেও প্ৰহ্লাদ মোৰে পুত্ৰ অৰ্থাৎ মোৰে ল'ৰা। কোনে তাক সুমতি দিব? তাক সুমতি সুজ্ঞান অৰ্থাৎ কোনে প্ৰহ্লাদক সুজ্ঞান বা সুমতি দিব? মই যে নিৰুপায়, মই যে মাক হিচাপে নিৰুপায়, তেনেদৰে মহাৰাণীয়ে কৈছে। তেতিয়া হিৰণ্যকশিপু অৰ্থাৎ প্ৰহ্লাদৰ দেউতাকে আকৌ কৈছে, মৰম কৰি কৰি তুমিয়ে তাৰ সৰ্বনাশ মাতি আনিছা। জেনেৰেলি দেউতাকবিলাকে মাকবিলাকক কয় যে মাকবিলাকে সন্তানক খুব মৰম কৰে, আৰু মাকৰ মৰমত সন্তান ভালো হয় বেয়াও হয় বুলি কয়। ঠিক তেনেদৰে প্ৰহ্লাদৰ দেউতাকেও মাকক কৈছে যে তুমি প্ৰহ্লাদক ইমানেই মৰম কৰিছা যে মৰম কৰি কৰি তুমি তাৰ সৰ্বনাশ মাতি আনিছা। তদুপৰি তুমি তাৰ হৰি ভক্তিক মনে মনে সমৰ্থন কৰা। তেওঁ ঘৈণীয়েকক ক'লে যে প্ৰহ্লাদৰ হৰি ভক্তিক তুমি মনে মনে সমৰ্থনো কৰা, সেই কথা মই গম পাইছোঁ। হিৰণ্যকশিপুৱে তেনেকৈ ক'লে যে তেওঁ সেই কথা গম পাইছে। এই কথাই কথা নহয়, প্ৰহ্লাদৰ বিৰুদ্ধে মই ল'ম কঠোৰ পদক্ষেপ। তেওঁ মহাৰাণীক ক'লে যে মহাৰাণী, এই কথাই কথা নহয়, মই
প্ৰহ্লাদ যদি এনেকৈ থাকে হৰি ভক্তিত নিমগ্ন হৈ আৰু মোৰ কথাৰ বিৰোধিতা কৰি থাকে, তেতিয়াহ'লে মই মোৰ পুত্ৰ হ'লেও মই প্ৰহ্লাদৰ বিৰুদ্ধে কঠোৰ কি ল'ম পদক্ষেপ ল'ম। এতিয়া আমি তৃতীয় দৃশ্যলৈ আহিছোঁ। তৃতীয় দৃশ্যৰ ব্ৰেকেট অৰ্থাৎ বান্ধনিৰ ভিতৰত কি আছে? ৰাজমহলৰ অধ্যয়ন কক্ষ দৈত্যগুৰু সন্দামৰ্কই প্ৰহ্লাদক অসুৰসকলৰ বামানয় শাস্ত্ৰজ্ঞান দিয়াৰ চেষ্টাত ব্যস্ত, বিনীত অথচ নিজ মতত অটল প্ৰহ্লাদৰ সমাহিত আৰু শান্ত বদন। অৰ্থাৎ তৃতীয় দৃশ্যখিনিত আমাৰ কি দেখাব? দৈত্যগুৰু সন্দামৰ্ক অৰ্থাৎ শুক্ৰাচাৰ্যৰ 2 পুত্ৰ, তেওঁলোকে প্ৰহ্লাদক কি বামানয় যিখন দৈত্যসকলৰ শাস্ত্ৰ, যিখন মানে কি বিৰোধী? বেদ বিৰোধী শাস্ত্ৰ বেদ বিৰোধী বা বিষ্ণু বিৰোধী যিখন শাস্ত্ৰ, সেই শাস্ত্ৰখনৰ জ্ঞান দিবলৈ আহিব। আৰু সেই শাস্ত্ৰখনৰ জ্ঞান দিবলৈ হিৰণ্যকশিপুৰে বিশেষকৈ দৈত্যগুৰু শুক্ৰাচাৰ্যৰ এই 2 পুত্ৰক নিয়োজিত কৰিছে, যাতে প্ৰহ্লাদক তেওঁলোকে এই শাস্ত্ৰখনৰ ফালে মন ঢাল খুৱাব পাৰে বা শাস্ত্ৰখনৰ জ্ঞান দিব পাৰে। কিন্তু তৃতীয় দৃশ্যত এই থুলমূলকৈভাৱে বান্ধনিৰ ভিতৰত যিখিনি কথা আছে তাত কি কৈছে? কিন্তু তেওঁলোক কি হৈছে? ব্যৰ্থ হৈছে। কাৰণ প্ৰহ্লাদে কাৰো লগত তৰ্ক নকৰে, কাজিয়া নকৰে কিন্তু তেওঁ কি হয়? বিনীতভাৱে খুব পলাইটভাৱে নিজৰ মতত তেওঁ কিন্তু অটল হৈ থাকে অৰ্থাৎ তেওঁ সুন্দৰভাৱে নম্ৰভাৱে তেওঁৰ মতামতখিনি প্ৰকাশ কৰি তেওঁৰ মততে অটল হৈ থাকে। তেতিয়া সন্দামৰ্কই কৈছে, চোৱা ৰাজকুমাৰ প্ৰহ্লাদ, তোমাৰ কণ্ঠত হৰিনাম শোভা নাপায়। তেতিয়া দৈত্যগুৰু শুক্ৰাচাৰ্যৰ পুতেকসকলে কৈছে যে, চোৱা ৰাজকুমাৰ প্ৰহ্লাদ, তোমাৰ কণ্ঠত হৰিনামে শোভা নাপায়। হৰিনাম ল'লে তোমাক বেয়া দেখি। তুমি হ'লা দৈত্য বংশৰ পুত্ৰ, দেৱতাৰ জয়গান গোৱাটো তোমাৰ বাবে উচিত হোৱা নাই। দেৱতা আৰু দৈত্য, হয়নে? অৰ্থাৎ দৈত্য বা অসুৰ একেবাৰে শত্ৰু। গতিকে যি নেকি তুমি জন্ম লৈছা অসুৰ বংশত, দৈত্য বংশত, তেনেস্থলত তুমি দেৱতাসকলৰ যদি জয়গান কৰা বা দেৱতাসকলৰ পৰম গুৰু হৰিৰ যদি জয়গান তুমি কৰি থাকা, তেতিয়া তোমাৰ কাৰণে এইটো উচিত হোৱা নাই। সেয়েহে আহা বামানয় শাস্ত্ৰ পঢ়া, য'ত আছে দৈত্য বংশৰ পৰম্পৰাৰ শিকনীয় অনেক কথা। সেয়েহে প্ৰহ্লাদ, তুমি আহা আমাৰ লগত, তুমি বামানয় শাস্ত্ৰ পঢ়া, আৰু য'ত আছে নেকি গোটেই দৈত্য বংশৰ পৰম্পৰা, লগতে গোটেই দৈত্য বংশৰ কাহিনী, আৰু এইখন পঢ়ি তুমি উপকৃত হ'বা। তেনেকৈ সন্দামৰ্কই প্ৰহ্লাদক কৈছে। তেতিয়া প্ৰহ্লাদে কৈছে, নালাগে মহোদয়, মই বামানয় শাস্ত্ৰ নপঢ়োঁ। মহোদয় বুলি কৈছে অৰ্থাৎ গুৰু, মহোদয় মানে অৰ্থাৎ গুৰুক কৈছে বোলে, সেই গুৰু বা সেই মহোদয়, মই বামানয় শাস্ত্ৰ নপঢ়োঁ, কাৰণ ই হৰি ভক্তিৰ বিৰুদ্ধ। কাৰণ কিয় নপঢ়োঁ? কাৰণ বামানয় শাস্ত্ৰত হৰি ভক্তিৰ বিৰুদ্ধ কথা লিখা আছে, বা ই টোটেলি কি কৰে? হৰি ভক্তিৰ বিৰোধিতা কৰে বা হৰি ভক্তিৰ সপক্ষে নাযায়। গতিকে মই এই শাস্ত্ৰ নপঢ়োঁ। মই পৰম পিতাৰ শ্ৰীচৰণত শৰণ লৈছোঁ। মই পৰম পিতা বুলি তেওঁ কাক বুজাইছে? হৰিক। মই পৰম পিতা হৰিৰ চৰণত শৰণ লৈছোঁ, অৰ্থাৎ তেওঁক মই গুৰু মানি লৈছোঁ আৰু মই তেওঁৰ ভক্ত। গতিকে মই তেওঁৰ বিৰুদ্ধ শাস্ত্ৰ পঢ়িব নোৱাৰোঁ। তাৰপিছত সন্দামৰ্কই আকৌ ক'লে, অবধ বালক, উলুৰ লগত বগৰী পৰাৰ দৰে তুমি কৃতকৰ্মৰ হেতু আমি এতিয়া দৈত্যৰাজৰ শাস্তিৰ মুখামুখি হ'ব লাগিব। অবধ বালক, অবধ মানে কি? সেই অবুজ বালক। অবধ মানে হৈছে বুজি নোপোৱা। সেই অবুজ বালক, উলুৰ লগত বগৰী পৰাৰ দৰে। উলুৰ লগত বগৰী পৰা মানে হৈছে এতিয়া প্ৰহ্লাদক মানে তেনেকৈ কৈছে যে, তোমাৰ কথাত যদি ভুল গৈ আমি তোমাৰ কথা মানিলোঁ, তেতিয়াহ'লে আমি কাৰ পৰা শাস্তি পাব লাগিব বা কাৰ শাস্তিৰ মুখামুখি হ'ব লাগিব? দৈত্যৰাজৰ। উলুৰ লগত বগৰী পৰা মানে হৈছে যিকোনো কথাত হয়ভৰ দিয়া কথাটো বিচাৰ বিবেচনা নকৰাকৈ তথাকথিত হৰিভক্তিৰ মহিমা বৰ্ণনাৰ পৰা তুমি বিৰত থাকা তুমি কিহৰ পৰা বিৰত থকা বা তুমি বাদ দিয়া হৰিভক্তিৰ মহিমাৰ বৰ্ণনা কৰা বা হৰিভক্তিত তুমি নিমগ্ন হৈ থকা এইবিলাক কাৰ্যৰ পৰা তুমি বিৰত থাকা। নহ'লে জানাই নহয় তোমাৰ পিতৃ দৈত্যৰাজৰ ক্ৰোধাগ্নিয়ে সকলোকে ভস্ম কৰি পেলাব। নহ'লে তুমিতো জানাই দৈত্যৰাজ হিৰণ্যকশিপুৰ
কিমান উগ্ৰ হয় আৰু তুমি যদি মানি নোলোৱা তেতিয়া তেওঁ নিজৰ পুত্ৰ হ'লেও তোমাকে কি কৰিব কঠোৰ শাস্তি দিব বা তেওঁৰ যিটো ক্ৰোধ তাৰ অগ্নিত তুমি জ্বলি ভস্মীভূত হৈ যাবা।